হ্যালো স্টুডেন্ট, তো কি খবর? আজ আমি আলোচনা কৰিম ক্লাছ 9 বিজ্ঞানৰ জীৱৰ বিচিত্ৰতা নামৰ যেটো চেপ্টাৰ দিয়া আছে না হেতুৰ প্ৰশ্নাৱলী 1 আৰু 2 এই দুটা দেখা পাইছে। এই দুটাৰ কোশ্চেন বিলাক ডিসকাস কৰিম। ওকে, সো সোয়া তেনেহলে আমাক কোশ্চেন নাম্বার 1 কি দিয়া আছে প্ৰশ্নাৱলী 1 আমাক দিছে প্ৰথমতে আমি জীববিলাকৰ কিয় শ্ৰেণী বিভাজন কৰো। শ্ৰেণী বিভাজন মানে কি? শ্ৰেণী বিভাজন মানে হল আমাৰ ভাগ ভাগ কৰি আমি গোট হিচাপত কেনেকৈ চালো। ধৰা আমি যেটো জীব আছো, আমি জীববিলাকক কি কোৱা হৈছে? মানুহ বুলি কোৱা হৈছে। আৰু বেলেগ যিবিলাক জীৱ-জন্তু আছে সেইবিলাকক কি কোৱা হৈছে? বেলেগ বেলেগ নাম দিয়া হৈছে। চৰাই আছে, তাৰ পিছত তোমালোকৰ গৰু আছে, ছাগলী আছে, সেইবিলাক আমি কি কৰিছো? বেলেগ বেলেগ হিচাপত ভাগ কৰিছো। এতিয়া কৈছে কি হেতু হিচাপত ভাগ কৰাৰ কাৰণটো কি? কিহৰ কাৰণে আমি ভাগ কৰিছো? এতিয়া চোৱা, সব জীৱকে যদি তোমালোকে একগোট কৰি পেলাই তোমালোকে হেতুৰ বিষয়ে ষ্টাডি কৰিব যোৱা, হেতু কেনেকুৱা বস্তু, তোমালোক এটা কোশ্চেন সুধিব পাৰে কি এইটো বস্তু কেনেকুৱা। এতিয়া তোমালোকে যদি হেতুক চিনাক্ত কৰিব নোৱাৰা কি হেতু বস্তু কি, তেনেহলে কেনেকুৱা হ'ব? চিনাক্ত কৰিবৰ কাৰণে হেতুৰ কিবা এটা নাম থাকিব লাগিব। তোমাৰ নামটো যদি তোমাক এতিয়া যদি একো নাম নাথাকে তেনেহলে কেনেকৈ তোমাক চিনাক্ত কৰিব? চিনাক্ত কৰিব নোৱাৰে। সেই একেদৰে ইয়াতেও তোমালোকে বেলেগ বেলেগ নাম দি পেলাই যাতে তোমালোকে চিনাক্ত কৰিব পাৰা কি হেতু বস্তুৰ বিষয়ে কৈ আছে, বা তোমালোকে কিবা ষ্টাডি কৰিবলৈ হলে তোমালোকে ক'ব পাৰা কি এইটোৰ বিষয়ে ষ্টাডি কৰি আছো। সো হেতু ক'বৰ কাৰণে বা হেতুৰ বৈশিষ্ট্যবিলাক জানিবৰ কাৰণে, চিনাক্ত কৰিবৰ কাৰণে কি কৰা হয়? আমাৰ জীববিলাকক শ্ৰেণী বিভাজন কৰা হয়। বুজি পাইছা? সেইটোই হল আমাৰ মেইন কাৰণ কি সেইবিলাক জীৱৰ কাৰণে আমাৰ জীৱৰ প্ৰতি আমাৰ কি হয়? জানিবৰ কাৰণে ইচ্ছুক হয়। হেতু আমি বেলেগে বেলেগে কৰি ভাগ ভাগ কৰি আমি জানিবৰ কাৰণে হেতু শ্ৰেণী বিভাজন কৰোঁ। ওকে, এইখিনি বাৰু তোমালোকে মিলাই লিখিব লাগিব। সো কেনেকৈ লিখিবা তোমালোকক আৰু ইয়াতে দেখাই দিছো। তেনেকুৱা লিখিলে হৈ গ'ল। ওকে, ইয়াৰ পিছত চোৱা কোশ্চেন নাম্বাৰ 2 কি দিয়া আছে? তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীববিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ তিনিটা উদাহৰণ দিয়া। এইটো আমাক কৈছে। ওকে, আমাৰ চাৰিওপাশে থকা, এতিয়া চোৱা তোমালোকৰ জীববিলাকৰ মাজত দেখা পোৱা পাৰ্থক্য। তোমালোকৰ চাৰিওপাশে কি কি জীৱ-জন্তু দেখা পাই আছা? মানুহটো এটা আছে, হেতুটো আছে, তাৰ পিছত আৰু বেলেগ কি আছে? কীট পতংগ আছে, তাৰ পিছত আৰু ধৰা গৰু, ছাগলী, কুকুৰ এইবিলাক আছে। সো এইবিলাকৰ মাজত কি কি পাৰ্থক্য এটা তোমালোকে দেখা পাই আছা। চোৱা, সকলোবোৰ জীৱ-জন্তুটো সমান নহয়। ওকে, মানুহ যেনেকুৱা, তাৰ পিছত সৰু কুকুৰ যেটো আছে হেতু মানুহৰ সমান হ'ব নেকি? নহয়। বা চৰাই আছে যিবিলাক, সেইবিলাক সমান হ'ব নেকি? নহয়। হেতু আমাৰ কি হয়? সবৰে সাইজটো বেলেগ বেলেগ। সো হেতুৰ কাৰণে আমি এটা কি পাৰ্থক্য দেখা পাওঁ? আকাৰ। ওকে, আকাৰৰ আমি হেতু দেখা পাওঁ। তাৰ পিছত চোৱা, এটা সৰু জন্তু যিবিলাক আছে সেইবিলাকে কিমান বছৰ বাঁচে, আৰু মানুহ বা বেলেগ জন্তু আছে সেইবিলাকে কিমান বছৰ বাঁচি থাকে। সেইবিলাকৰ জীৱনকালটো বেলেগ বেলেগ হয়। সো হেতু তোমালোকে ক'ব পাৰা কি বেলেগ বেলেগ জন্তুৰ কি হয়? জীৱনকালটো বেলেগ বেলেগ হয়। ওকে, সো হেতু তোমালোকে ধৰিব পাৰা। হেতু হল আমাৰ 2 নম্বৰ জীৱনকাল। জীৱনকাল হৈ গ'ল। ইয়াৰ পিছত নেক্সট আৰু তোমালোকে কি ক'ব পাৰা? চোৱা, এইটো আৰু এইটো তোমালোকৰ আকাৰটো বেলেগ বেলেগ হৈ গ'ল, সাইজ বেলেগ। তাৰ মানে তাৰ পিছত দেখাটোতো বেলেগ বেলেগ হয়। সকলোবিলাক জীৱ-জন্তু দেখাত বেলেগ। সো এইটোৰ আমাৰ যেটো আমাৰ দেখা যেটো বৰণ আছে, সকলোৰে কালাৰবিলাক আমাৰ একে নহয়। ওকে, বেলেগ বেলেগ কালাৰৰ হয়। সো হেতু আমি পাৰ্থক্য দেখা পাওঁ। তাৰ পিছত দেখাত যেটো মানে হেতৰ সাইজ নহয় বুলি ক'লে হেতৰ যেটো শেপ, হেতৰ যেটো আকৃতি, হেতু আমি কি দেখা পাওঁ? বেলেগ বেলেগ দেখা পাওঁ। সো হেতু তোমালোকে ক'ব পাৰা। ওকে, আকৃতি 3 নম্বৰ আকৃতি দিব পাৰা। আকৃতি বেলেগ। আকাৰ আৰু আকৃতিৰ মাজত কিন্তু পাৰ্থক্য আছে, হেতু বুজি লোৱা। ওকে, আকাৰটো হল আমাৰ কিমান ডাঙৰ, কিমানখিনি সৰু, হেতু আমাৰ। আকৃতি মানে কি কেনেকুৱা ধৰণৰ। ওকে, হেতু। তাৰ পিছত আছে কি 4 নম্বৰ সকলোৰে কালাৰ সেম নহয়। সো বৰণ আমাক দিব পাৰা। ওকে, বৰণ এইটো কি লিখিলো? বৰণ। এই চাৰিটা তোমালোকে ক'ব পাৰা। ওকে, আৰু যদি কিবা পাৰ্থক্য এক্সট্ৰা কৰি দেখা পাই আছা সো সেইবিলাকো লিখি দিব পাৰা। তোমাৰ নিজৰ ভাষাত লিখি দিলে হ'ল এইখিনি বস্তু। সো কেনেকৈ লিখিবা? মোৰ এইকেইটাৰ ওপৰত বাৰু বেছ কৰি এইটো আনসাৰ লিখি দিছো। ওকে, সো ইয়াৰ পিছত নেক্সট প্ৰশ্নমালী চাইছো। ইয়াৰ পিছত নেক্সট প্ৰশ্নমালীৰ এইটো আমাৰ কোশ্চেন দিয়া আছে। এইবিলাক কোশ্চেন দেখা পাইছে। সো এইটো চোৱা, তেনেহলে আমাক কোশ্চেন নাম্বাৰ 1 কি দিয়া আছে? জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছিল? ইয়াতে আমাক দুটা দিছে। ওকে, এই দুটাৰ ভিতৰত কোনটো আমাৰ বেছি গুৰুত্ব দিয়া হৈছিল? আমাৰ কিহৰ কাৰণে? জীৱ জগতৰ শ্ৰেণী বিভাজনৰ কাৰণে। ওকে, শ্ৰেণী বিভাজন মানে ভাগ কৰাৰ সময়ত কোনটোক বেছিকৈ গুৰুত্ব দিয়া হৈছিল এইটো চোৱা। প্ৰথমতে আছে সিহঁতে বসবাস কৰা স্থানক নে সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক। কোনটোক আমাক বেছিকৈ গুৰুত্ব দিয়া হৈছে আৰু কিয়? ওকে, কিহৰ কাৰণে দিয়া হৈছে চোৱা।
এতিয়া সিহঁতে বসবাস কৰা স্থানৰ হিচাপত যদি তোমালোকে দিয়া তেনেহ'লে চোৱা তুমি এটা ঠাইত আছা আমি এটা ঠাইত আছো আৰু বেলেগ বেলেগ মানুহবিলাক ক'ত আছে আৰু বেলেগ ঠাইত আছে সেনেকুৱা যদি আমি চাব যাওঁ তেনেহ'লে কি হ'ব মানুহৰ ভিতৰতে কিমানবিলাক ভাগ হৈ যাব দেখা পাইছা চ' মানুহবিলাকতো বেলেগ বেলেগ নহয় মানুহবিলাকতো চব একে চ' সেইকাৰণে আমি কি কৰিব লাগিব মানুহবিলাক এটা শ্ৰেণীত ৰাখিব লাগিব আৰু সেনেকুৱা কৰি ৰাখিবলৈ হ'লে আমি যিটো সিহঁতে বসবাস কৰা স্থান যদি বেলেগ বেলেগ ঠাইত থাকে সেই হিচাপত আমি ভাগ কৰিব নোৱাৰোঁ ওকে ভাগ কৰিলে সেইটো আমাৰ শ্ৰেণী বিভাজন শুদ্ধ নহ'ব কাৰণ কি বেলেগ বেলেগ ঠাইত থাকিব একে মানুহ একে বস্তু সি বেলেগ ঠাইত থাকিলে বুলি যে এইটো বেলেগ এটা শ্ৰেণীত ৰাখিব আমাক বেলেগ এটা শ্ৰেণীত ৰাখিব এনেকুৱা নহয় ওকে চ' সেইটো আমি বিবেচনা কৰিব নোৱাৰোঁ ইয়াৰ পিছত নেক্সট কি আছে সিহঁতৰ দেহ গঠনত লোৱা কোষৰ প্ৰকাৰক এইটোক চোৱা এইটোক আমি কি কৰিব পাৰোঁ বিবেচনা কৰিব পাৰোঁ কাৰণ চোৱা কোষৰ প্ৰকাৰ মানে কি আমাৰ শৰীৰটো কিহৰ দ্বাৰা গঠিত হৈছে কোষৰ দ্বাৰা গঠিত হৈছে ওকে এতিয়া প্ৰতিটো কোষ আমাৰ কি আছে বেলেগ বেলেগ হয় বুজি পাইছে আমাৰ মুখৰ ভিতৰত যিটো আমাৰ কোষ ব্যৱহাৰ কৰা হৈছে ছালৰ ভিতৰত যিটো আমাৰ কোষ ব্যৱহাৰ কৰা হৈছে বা শৰীৰৰ ভিতৰত যিটো আমাৰ কোষ ব্যৱহাৰ কৰা হৈছে এইবিলাক কোষ বেলেগ বেলেগ আছে আমাৰ যিবিলাক কোষেদি বনোৱা হৈছে বেলেগ জীৱ জন্তু কি হৈছে সেনেকুৱা কোষেদি মানে বনোৱা নাই বা সেইটো আমাৰ কিয়ে নহয় বুজি পাইছা আমাৰ চোৱা আমাৰ হাতত যিখিনি আমাৰ যিটো কোষ দিয়া হৈছে সিহঁতৰ বেলেগ সেইটো হাত হয়তো এনেকুৱা অংগ নাই সিহঁতক সেনেকুৱা কোষেদি বনোৱাই নাই তাৰপিছত কোষৰ আৰু এটা কি আছে জিনীয় যিটো আমাৰ ব্যৱস্থা আছে আমাৰ জিনটো কি শৰীৰৰ ভিতৰত জিন হ'ল আমাৰ বংশৰ এটা চৰিত্ৰ তোমালোকৰ যিটো চৰিত্ৰ তোমালোকে কেনেকুৱা বিহেভ কৰিবা কেনেকুৱা তোমালোকে আচৰণটো কৰিবা সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ জিনৰ ভিতৰত থকা যিটো আমাৰ কেৰেক্টাৰ আছে সেইটোৰ দ্বাৰা ওকে এতিয়া সেইটো যদি আমাৰ বেলেগ বেলেগ হয় তেনেহ'লে সকলো জীৱ জন্তুৱে বেলেগ বেলেগ আমাৰ ধৰণে আচৰণ কৰিব ওকে এতিয়া আমি মানুহবিলাকে যেনেকুৱা আচৰণ কৰিম বেলেগ জীৱ জন্তুৱেতো সেনেকুৱা কৰিব নোৱাৰে ওকে কাৰণটো কি সিহঁতৰ কোষৰ ভিতৰত সিহঁতৰ জিনৰ ভিতৰত সেইটো বৈশিষ্ট্য নাই মানুহৰ নিচিনা বৈশিষ্ট্য যদি বেলেগ জীৱ জন্তুটো থাকিলেহেঁতেন তেতিয়াহ'লে সেইটো আমাৰ কিহৰ নিচিনা কৰিলেহেঁতেন মানুহৰ নিচিনা কৰিলেহেঁতেন কিন্তু সেইটো চিষ্টেম তাতে নাই সেইকাৰণে মানুহৰ নিচিনা নকৰে চ' সেইটো তোমালোকৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে কোষৰ প্ৰকাৰ সিহঁতৰ কোষৰ প্ৰকাৰ কেনেকুৱা আমাৰ ভিতৰত কোষৰ প্ৰকাৰ কেনেকুৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তাৰ কেৰেক্টাৰটো কেনেকুৱা হ'ব বুজি পাইছা চ' সেইটো চাই পেলাই কোষৰ প্ৰকাৰ চাই পেলাই আমি কি কৰিব পাৰোঁ আমি জীৱটোক শ্ৰেণী বিভাজন কৰিব পাৰোঁ কি নহয় এইটো কেটেগৰীৰ জীৱ হয় আৰু আনটো সেইটো কেটেগৰীৰ জীৱ হয় এনেকুৱা কৰি আমি কি কৰিব পাৰোঁ ডিভাইড কৰিব পাৰোঁ ভাগ কৰিব পাৰোঁ ওকে চ' সেইকাৰণে আমি কোষৰ প্ৰকাৰক গুৰুত্ব দিওঁ বেছি কৰি চ' এইটো তোমালোকে নিজৰ ভাষাত লিখিব লাগিব ওকে ত' কেনেকৈ লিখিবা এইটো দেখা পাইছে এনেকুৱা কৰি লিখি দিলে হয় ওকে ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 2 জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি এইটোৱে তোমালোকৰ কুৱেশ্যন 1ত যিটো ক'লো সেইখিনি কথা ইয়াতেও দিয়া আছে বুজি পাইছে জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্য হ'ল আমাৰ কোষৰ প্ৰকাৰ ওকে কোষৰ প্ৰকাৰটোৱে হ'ল আমাৰ প্ৰথম যিটো আমাৰ শৰীৰৰ কাৰণে বিবেচনা কৰিবৰ কাৰণে যে এইটোক শ্ৰেণী বিভাজন কৰাৰ মেইন লক্ষ্য আমি কি চাই কৰিব লাগিব কোষৰ প্ৰকাৰ কোনটো জীৱত কেনেকুৱা কোষ দিয়া আছে এতিয়া আছে তোমালোকৰ সংকক কেন্দ্ৰীয় কোষ আছে তাৰপিছত প্ৰকক কেন্দ্ৰীয় কোষ আছে ওকে এই দুটা কোষ লিখি দিছোঁ এইটো দেখা পাইছে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকক কেন্দ্ৰীয় কোষ এই দুটা বেলেগ বেলেগ আমাৰ কোষ আছে চ' সেইবিলাক কোষৰ ওপৰত আমাৰ কি হৈছে মানে মেইন কথা ক'বলৈ গ'লে কিহৰ ওপৰত নিৰ্ভৰ কৰিছে এইবিলাকতো কোষৰ প্ৰকাৰ ওকে চ' সেইবিলাক কোষৰ ওপৰত নিৰ্ভৰ কৰি আমাক কি কৰা হৈছে এইবিলাকক শ্ৰেণী বিভাজন কৰা হৈছে চ' প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ'ল আমাৰ কোষৰ প্ৰকাৰ বুজি পাইছে জাষ্ট এইখিনি কথা এইটো এনচাৰে এইটোত অলপ ঘূৰাই দিছে চ' সেইখিনি তোমালোকে অলপ ঘূৰাই লিখিব লাগিব চ' কেনেকৈ লিখিবা এনেকুৱা কৰি বুজি পাইছা ওকে ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 3 ইয়াতে আমাক কি দিছে কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে এতিয়া চোৱা উদ্ভিদ আৰু প্ৰাণী আমি যিবিলাক কি আছোঁ প্ৰাণীবিলাক আছোঁ প্ৰাণী বুলি ক'লে বহুত ডাঙৰ এটা এৰিয়া কেনেকুৱা এৰিয়া ধৰা মানুহ আছে গৰু আছে ছাগলী আছে কুকুৰ আছে যিমান যি আছে চৰাই আছে এইবিলাকক কি কোৱা হয় প্ৰাণী বুলি কোৱা হয় গোটেইবিলাকক মিলি প্ৰাণী আৰু উদ্ভিদটো অকলে বেলেগ যিটো আমাৰ থিয় হৈ থাকে সি আৰু বেচেৰা খোজকাঢ়িব নোৱাৰে ওকে এতিয়া সেইটোক আমাক কি কৰা হৈছে সেইটোক বেলেগ এটা ছাইড ৰখা হৈছে
আৰু আমাৰ যিটো আমাৰ প্ৰাণী আছে প্ৰাণীবিলাকক বেলেগ এটা ঠাইত ৰখা হৈছে এতিয়া এইটো কেনেকৈ কোনটোৰ ওপৰত ভিত্তি কৰি পেলাই এইটোক দিলে এতিয়া ক'বা চোৱা সিহঁতে খোজ কাঢ়িব নোৱাৰে প্ৰাণীবিলাকে খোজ কাঢ়িব পাৰে সেইকাৰণে আমাৰ বেলেগ কোৱা হৈছে সেইটো নহয় মেইন যিটো আমাৰ ধৰিব লাগিব সেইটো হ'ল আমাৰ খাদ্য বুজি পাইছা আমি উদ্ভিদবিলাকে আমি উদ্ভিদ নহয় আমি প্ৰাণীবিলাকে কেনেকুৱা কৰি খাদ্য যোগান ধৰো আৰু উদ্ভিদবিলাকে কেনেকুৱা কৰি খাদ্য যোগান ধৰে সেইটোৰ ওপৰত আমাৰ গুৰুত্ব দিব লাগিব কেনেকুৱা কৰি চোৱা উদ্ভিদবিলাকৰ দেখা পাই আছা জাষ্ট সিহঁতে থিয় হৈ আছে কিন্তু সিহঁতৰ ভিতৰত ফেচিলিটি যিটো আছে নহয় সেইটো আৰু বহুত কি মানে উদ্ভিদ এতিয়া উদ্ভিদ আৰু প্ৰাণীৰ মাজত ডিফাৰেন্স হ'ল চ' উদ্ভিদটোৱে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি খাব পাৰে ঠিক আছে কিন্তু আমি প্ৰাণীবিলাক আমাৰ শৰীৰৰ ভিতৰত ইমানবিলাক ফেচিলিটি দিয়া আছে আমি খোজ কাঢ়িব পাৰোঁ সেইফালে যাব পাৰোঁ যিটো আমি য'তে যাব ইচ্ছা কৰোঁ তাতে যাব পাৰোঁ চ' তথাপিও আমি কি হওক প্ৰাণীবিলাক আমি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি খাব নোৱাৰোঁ এতিয়া ক'ৰবাত ৰন্ধা বাঢ়ি কৰিতো নিজেই খাওঁ সেইটো নহয় বুজি পাইছে নিজে খাৱাটো সেইটো বেলেগ কিন্তু চোৱা তোমালোকে সেইটো খাব হ'লে চব্জিটোতো আনিব লাগিব চব্জিটো কি এটা উদ্ভিদ হয় নে নহয় উদ্ভিদ বা বেলেগ বস্তু আমাক মাৰি সেইটো আমাৰ খাব লাগিব চ' সেইটোৱে আমি বেলেগ এটা জীৱৰ ওপৰত আমি কি কৰি থাকোঁ নিৰ্ভৰ কৰি থাকোঁ কিন্তু গছ গছনি এনেকুৱা নহয় ই কাকো মাৰিবও নাযায় কাকো একো নকৰে কি কৰে নিজৰ আহাৰ মাটিৰ তলৰ পৰা পানী শুহি ল'ব পানী শুহি লৈ সূৰ্যৰ পোহৰত সালোক সংশ্লেষণটো পাইছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে কিন্তু আমি প্ৰাণীবিলাকে সেইটো নোৱাৰোঁ চ' সেইটোৰ ওপৰতে ডিপেণ্ড কৰি পেলাই আমাক কি কৰা হৈছে এইটো যিবিলাকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইটো উদ্ভিদ বুলি কোৱা হৈছে আৰু এইটোক আমাৰ বাকীবিলাকৰ যিবিলাক আছে সেইবিলাক প্ৰাণী বুলি কোৱা হৈছে বুজি পাইছা চ' এইখিনি হ'ল আমাৰ মেইন কাহানী এইটোৰ অ'কে চ' এইকেইটা বাৰু তোমালোকৰ কুৱেশ্যন দিয়া আছিল চ' কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধিবা বাৰু সেইটো লাগিলে নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম অ'কে চ' আজিৰ কাৰণে এইখিনি থেংক ইউ